কৰি কৰিম বুলি অহা নাই, দৰমহা ল'ম বুলি অহা নাই। তেওঁলোকে মই এটা তেওঁলোকৰ মনৰ পৰা দেখা পাইছো যে যিকেইটা ল'ৰা ছোৱালী তেওঁলোকৰ স্কুলত আছে তেওঁলোকক শিকাইছে আৰু তাৰে গুণগত মানদণ্ডৰ ল'ৰা ছোৱালীকেইটা ইয়ালৈ আনিছে। তেওঁলোকে আৰু যত্ন কৰিব আশা কৰিছো। ল'ৰা ছোৱালীখিনিক আমি সৰ্বদিশত সৰ্বগুণত নাগৰিক কৰি দিয়াটো আমাৰ শিক্ষকৰ মূল উদ্দেশ্য। ময়ো শিক্ষকতা কৰিছিলো, সেইখিনি কাম আমি কৰি আহিছো। যে তোমালোকে কবিতা আবৃত্তি কৰোঁতে কিন্তু পদ্য নামাতিবা, কবিতা আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। আমাৰ ছাৰে এটা সুবিধা কৰি দিছে, শনিবৰীয়া ক্লাছত শিকিম বাৰু। তাৰপিছত মই ক'লো গীত গাইছে, গীত গাওঁতে গীত গাবলৈ কোনো তোমালোকে ধৰি লোৱা সুবিধা নাই চাই কামা গোৱা। আমাৰ স্কুলতো ছাৰে সুবিধা কৰি দিছে, আমি শিকামেই। কেইজনমান ল'ৰা ছোৱালী শিকিছে চাই কামা বা গীতৰ যিটো মান স্কেলটো মান ৰক্ষা কৰিবৰ কাৰণে কিবা অলপ শিকিব লাগে। সেইখিনি শিকিলেও তোমালোকে সুন্দৰ সুন্দৰ পাৰিবা। ইয়াত বহুত ল'ৰা ছোৱালী আছে গীত মাত গোৱা, মই ভাল পাইছো। আৰু আজিকালি গান শিকিবলৈ বহুত সুবিধা হ'ল, ঘৰতে মোবাইলটো আছে, লগাই দিলা, তাৰপৰা যি সুন্দৰকৈ ভালকৈ গান শুনে সি ভাঙিলে ভালকৈ গাব পাৰি। सभी जन एक है, रंग रूप वेश बसा चाहे अनेक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश बसा चाहे अनेक है। গছ-গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই, হিন্দল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যতবা মাৰলি।